Hi guys, নমস্কাৰ আজি হৈছে কি হ'ল ভিডিঅ' বনাই আছো দেখা নাই নেকি তই কেলে ডিস্টার্ব কৰি আছ যা ইয়াৰ পৰা Hi guys কি hi guys আরে ভিডিঅ' বনাইছো কমসে কম ভালকে তো ইন্ট্ৰোটো দে Hi guys কোনে চাব এনেকা তোৰ ভিডিঅ' আরে কমসে কম ভালকে ইন্ট্ৰোটো দে না ভাল এটা ইন্ট্ৰো দে আরে তই মনে মনে চাই থাক না Hi hello namaskar and welcome back to my YouTube channel থ বাদ দে সালা সুর লুকৰ ডায়লগ মাৰিবলে তোৰ লাজ লগা নাই হা যদি নিজে নোৱাৰ না ভিডিঅ' নবনাবি আৰু এনেকা তোৰ ভিডিঅ' কোনে চাব হা কোনে চাব তোৰ এনেকা ভিডিঅ' তই পাৰিবি মোৰ নিচিনাকে ভিডিঅ' বনাব হা আৰে ইনে ক'বলে ভাল কিন্তু যেতিয়া এটা ভিডিঅ' বনোৱা হয় না কিমান কষ্ট হয় এটা এটাকে সাবস্ক্ৰাইবাৰ গুটোৱা কিমান কষ্ট হয় মইহে জানো তই কি বুজি পাবি আরে ভাই মই যদি ভিডিঅ' বনাও সাবস্ক্ৰাইবাৰৰ বৰষুণ পৰিব তোৰ নিচিনা ফাল্টু ভিডিঅ' মই নবনাওঁ মোৰ ভিডিঅ' যেতিয়া চাব মানুহে হিলি যাব বাদ দে থ তোৰ নিচিনাটোৱে ভিডিঅ' বনাই ফালিব নালাগে তই চুপচাপ ইয়াৰ পৰা আঁতৰি যা আৰু ইউটিউবত মোৰ ভিডিঅ'টো পাছত চাই ল'বি হা আরে সাথে আতর এই ক'ত আছে নাহিবি কৈছ না নাহিবি আতর নাহিবি এই মোৰ মৰমৰ অসমবাসী ৰাইজক নমস্কাৰ জনাই প্ৰথমবাৰৰ বাবে মই আহিলোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ তেনেহ'লে ভিডিঅ'টো উপভোগ কৰিব বুলি মই আশা ৰাখিলোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি কিছুদিনৰ আগত আমি গৈছিলোঁ বৰপথাৰ কালীবাৰীত কালী পূজা চাবলৈ আৰু আজি কেইবাদিনো পাৰে হৈ গ'ল কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিল তো ভাবিলোঁ আজি ভিডিঅ'টো দি দিওঁ মানে ই ভাবিছিলে প্ৰথমতে ভিডিঅ'টো দি দিওঁ কিন্তু ইয়াৰ কাম নহ'ব সেইকাৰণে মই আহি গ'লোঁ আজিৰ পৰা মই আপোনালোকক মই ভিডিঅ' দিম মোৰ ভিডিঅ' আপোনালোকে চাই অলপ ইণ্টাৰেষ্টিং পাব বুলি আশা ৰাখিছোঁ ইয়াৰটো কাম নাই ই মানে নোৱাৰিব আৰু ভিডিঅ' দিব তো আজিৰ পৰা মই আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিম ভিডিঅ' চাই থাকিব মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ দেই মৰিলি নেকি ঐ বাদ দিয়ক ইয়াৰ কথা আপোনালোকে ভিডিঅ'টো চাওক হেল্ল' গাইজ নমস্কাৰ আজি হৈছে 31 অক্টোবৰ 2024 যিহেতু আপোনালোকে সকলোৱে জানে আজি হৈছে কালী পূজা আৰু দীপাৱলী সকলোলৈকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা থাকিল ভিডিঅ'টো মই কেতিয়া আপলোড দিম বা আপোনালোকে কেতিয়া চাই আছে নাজানো তথাপিও মই আপোনালোকলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আহকচোন আজি আহিছোঁ মই বৰপথাৰ কালীবাৰী ইয়াত কালী পূজা চাবলৈ আহিছোঁ কিমান ধুনীয়াকৈ ইয়াত সজাইছে আৰু এয়া হৈছে কাজল হোটেল আৰু এইফালে ইয়াতে কালী পূজা পতা হৈছে চাওকচোন কিমান ধুনীয়াকৈ ইয়াত সজাইছে আৰু আহক এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাওঁ ভিতৰৰ ভাগটো আপোনালোকক দেখুৱাম ভিতৰলৈ সোমাই আহি বহুত ভাল লাগিছে যিমান দুখ ভাগৰ আছিলে সকলোবোৰ আঁতৰি গৈছে আৰু ইয়াত খিচিৰিও খুৱাইছে খিচিৰিও খাম ইয়াত আহক এবাৰ সোমাই আহোঁ ভিতৰৰ ফালেও গৈ চাংগৈ আৰু এয়া চাওক ইয়াত কিমান ধুনীয়াকৈ লাইটিং চিষ্টেমটো লগোৱা হৈছে আৰু মানুহো বহুত হৈছে ইয়াত চাকি জ্বলাইছে এইফালে চাওকচোন কিমান ধুনীয়া লাগিছে আৰু এয়া দেৱী দৰ্শন কৰি ল'লোঁ
কৃষ্ণ হেপ্পী দিৱালী। আৰু এয়া হৈছে দুৰ্গা মন্দিৰ আৰু খিচিৰি লৈ ল'লোঁ খাবলৈ। খাই লওঁ খিচিৰি। কালিবাৰীৰ পৰা আহিলোঁ, এতিয়া আহিলোঁ হাইস্কুল তিনিআলি আৰু হাইস্কুল তিনিআলিৰ এয়া দুৰ্গা মন্দিৰ। ইয়াতো চাকি জ্বলাইছে। এয়া দত্ত বুক ষ্টল। ইয়াৰ অলপ আগত কালী পূজা পাতিছে, তাতো কালী মাৰ দৰ্শন কৰি লওঁ, আহকচোন। সৌৱা অলপ আগতেই কালী পূজা পাতিছে আৰু ইয়াতো এয়া পোলাও আৰু পনীৰ খুৱাই আছে। প্ৰথমতে কালী মাৰ দৰ্শন কৰি লওঁ। জয় মা কালী। এতিয়া এয়া পোলাও আৰু পনীৰ লৈ ল'লোঁ। খাই লওঁ ইয়াতে বহিবলৈতো জেগা নাই। তাৰপাছত আকৌ এক প্লেট লৈ ল'লোঁ, খাই বহুত ভাল লাগিলে। ভিডিঅ'টো আজি ইমানেই আছিল। শেষত আমিও এনেকৈ দিৱালী উপলক্ষে অলপ ফূৰ্তি কৰিলোঁ, বম ফটকা ফুটালোঁ। সকলোলৈকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা থাকিল। আজিলৈ বাই বাই।